ডিএ অৰ্থাৎ ডিয়াৰনেছ এলাউন্স আৰু ডিআৰ অৰ্থাৎ ডিয়াৰনেছ ৰিলিফক লৈ উচ্চতম ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দান। পেঞ্চনাৰ্ছসকলে এই গোচৰত জয়লাভ কৰিছে। এতিয়াৰে পৰা চৰকাৰে ডিএ আৰু ডিআৰ বেলেগ বেলেগ হিচাপত দিব নোৱাৰে। এই ৰায়টো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত 10 এপ্ৰিল তাৰিখে আহিছে। সহজ ভাষাত আপোনালোকক এই ৰায়টিৰ বিষয়ে মই আজি অৱগত কৰিব চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব। চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাত যদি চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব। গোচৰটো আছিলে দ্য ষ্টেট অফ কেৰালা ভাৰ্চেছ মিষ্টাৰ এম বিজয় কুমাৰ এণ্ড আদাৰ্ছ আৰু গোচৰটোৰ বিষয়বস্তুত আছিলে চৰকাৰী কৰ্মৰত কৰ্মচাৰী শিক্ষক অৰ্থাৎ ছাৰ্ভিং এমপ্লয়িজ এণ্ড টিচাৰ্ছ আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু শিক্ষক অৰ্থাৎ পেঞ্চনাৰ্ছসকলৰ মাজত ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফৰ ভিন্ন হাৰত ৰিলিফ দিয়াটো বৈধ হয় নে নহয় সেই সম্পৰ্কে এই গোচৰটি আছিলে। আৰু আদালতৰ মূল মন্তব্য আছিল যোনখিনি ইম্পৰ্টেণ্ট ফাইণ্ডিংছ আদালতে পাইছিল। আদালতে কৈছে যে ডিএ আৰু ডিআৰ দুয়োটা ইনফ্লেশ্যন অৰ্থাৎ মুদ্ৰাস্ফীতিৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে চাকৰিত কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত লোকৰ মাজত ভিন্ন হাৰত এই ডিএ আৰু ডিআৰ দিয়াটো যুক্তিসংগত নহয়। এইটো সংবিধানৰ আৰ্টিকল 14 অৰ্থাৎ ৰাইট টু ইকুৱেলিটি সমানতাৰ অধিকাৰক লংঘন কৰে। আৰু এই ডিএ আৰু ডিআৰ বেলেগ বেলেগকৈ দিয়াটো কিদৰে বৈষম্য হ'ল এই সম্পৰ্কে ক'বলৈ যাওঁতে কৈছে যে আদালতে যে ডিএ আৰু ডিআৰৰ উদ্দেশ্য একেই, ইনফ্লেশ্যন অৰ্থাৎ মুদ্ৰাস্ফীতিৰ প্ৰভাৱ কমোৱা। কিন্তু যদি কৰ্মৰত চৰকাৰী বিষয়া কৰ্মচাৰীক বেছিকৈ আৰু অৱসৰপ্ৰাপ্ত কমকৈ ডিএ আৰু ডিআৰ মুকলি কৰি দিয়ে তেন্তে এইটো আৰ্বিট্ৰেৰী আৰু ডিছক্ৰিমিনেটৰী অৰ্থাৎ বৈষম্যমূলক হৈ পৰিব। চৰকাৰী পক্ষই যুক্তি দিছিলে যে চৰকাৰৰ ওচৰত টকা কম আছিলে গতিকে তেওঁলোকে বেলেগ বেলেগ হাৰ অৰ্থাৎ কৰ্মৰতসকলক 14% ডিএ দিছিলে আৰু পেঞ্চনাৰসকলক 11% ডিআৰ দিছিলে। সেই বেলেগ বেলেগকৈ দিব তেওঁলোকে পাৰিব বুলি তেওঁলোকে যুক্তি দৰ্শাইছিলে। কিন্তু আদালতে ক'লে যে আপোনালোকে যদি টকা কম আছে আপোনালোকে ডিলে কৰিব পাৰে, কিছু পলম কৰিব পাৰে, কিন্তু ভিন্ন হাৰত মোকলাই দিব নোৱাৰে। আৰু চূড়ান্ত যোনটো জাজমেণ্ট আহিছিলে তাত আদালতে যি ষ্টেট অফ কেৰালা ফালৰ পৰা এই এপিল আছিলে এই এপিলৰ কোনো মেৰিট নাই বুলি কৈছিলে আৰু ষ্টেট অফ কেৰালাৰ এপিল খাৰিজ কৰি দিয়া হৈছিল অৰ্থাৎ ডিছমিছ কৰি দিয়া গৈছে। সহজ ভাষাত যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে যদি ডিএ আৰু ডিআৰ বহোৱা হয় তেন্তে চাকৰিত কৰ্মৰত কৰ্মচাৰী আৰু শিক্ষকসকলক আৰু অৱসৰপ্ৰাপ্ত অৰ্থাৎ পেঞ্চনাৰসকলক দুয়োকে সমান হাৰত দিব লাগিব। বেলেগ বেলেগ হাৰত দিলে সেইটো ইলিগেল বুলি গণ্য কৰা হ'ব। এই ৰায়দান আমাৰ মাননীয় সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা আহিছে। এতিয়া আমাৰ অসমৰ ক্ষেত্ৰত এই ৰায়দানৰ কিবা প্ৰভাৱ পৰিবনে নপৰে? অসমৰ ক্ষেত্ৰত বৰ্তমানলৈকে ডিএ আৰু ডিআৰ অৰ্থাৎ কৰ্মৰতসকলক যি ডিএ দিয়া যায় আৰু পেঞ্চনাৰসকলক ডিআৰ দিয়া যায় সেই ক্ষেত্ৰত কোনো বৈষম্য ৰখা হোৱা নাই, সমান সমানকৈ দি আছে আৰু বৰ্তমান 58% ডিএ বা ডিআৰ আমাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাই আছে। কিন্তু কিবা কাৰণে যদি এই ক্ষেত্ৰত বৈষম্য আনিব চেষ্টা কৰে চৰকাৰৰ ফালৰ পৰা তেন্তে এই ৰায়টোক ৰেফাৰেঞ্চ হিচাপে পেঞ্চনাৰসকলে ব্যৱহাৰ কৰিব পাৰিব আৰু তেওঁলোকে কৰ্মৰত শিক্ষক কৰ্মচাৰী সমানে যিমান পৰিমাণে ডিএ তেওঁলোকে পায় কৰ্মৰতসকলে পায় সিমান পৰিমাণে ডিআৰ পেঞ্চনাৰসকলেও পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকক এইখিনি কথা জনাবলগীয়া আছিলে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।